মোৰ দেউতা আৰু মোৰ মাৰ আজিৰ দিনটো চিন্তাটো হ'ল বৃদ্ধ পেঞ্চনটো পাব নাপায়। মোৰ দেউতা আৰু মোৰ মা বুলি কওঁতে অসমৰ সকলো দেউতা আৰু মা ওলাইছে। বৃদ্ধ পেঞ্চনটো পায় 250 টকা। 250 টকাত এটা হৰলিক্সো কিনি খাব। আপোনালোকৰ এই ভেচেলিবাৰীয়ে কওক বা আপোনালোকৰ গাইনগাঁৱৰ পৰাই কওক, ইয়াৰ পৰা গৈ বেংকৰ পৰা পইচা আনিবলৈ গ'লে চাগে 250 টকাটো ৰিক্সাতে দি থৈ পইচা চাগে ঘৰলৈ ঘূৰি নাহিব। তাৰমানে আমি অসমীয়া জাতিটোৰ হাতত একদম পইচাহীন। নহ'লে 250 টকাৰ কাৰণে পৃথিৱীত কোনো মানুহে বৃদ্ধ পেঞ্চন লাগে বুলি ভবা মানুহ নাথাকে। আমাৰ হাতত কিয় পইচা নাই? এই প্ৰশ্নটো প্ৰত্যেকজন অসমীয়াই কৰি চোৱা দৰকাৰ। আমাৰ হাতত পইচা নাই এইকাৰণেই যে পইচা আহে দুটা ঠাইৰ পৰা। এটা চাকৰি কৰিলে পইচা আহে আৰু এটা হ'ল বজাৰলৈ গ'লে বজাৰত বস্তু বিক্ৰী কৰিলে পইচা আহে। আমাৰ মানুহৰ চাকৰি নায়েই প্ৰায়, আৰু আমাৰ মানুহে বজাৰত বিক্ৰী কৰিবৰ কাৰণে কোনো বস্তু উৎপাদন নকৰে। আমি যি ধৰণে খেতি কৰোঁ সেইটো হ'ল আও পুৰণি ইংৰাজীত তাক কয় ফিউডেল কালচাৰ, একদম সামন্তীয় যুগৰ পুৰণি পদ্ধতিত। এতিয়াও অসমীয়া জাতিয়ে খেতি কৰিবৰ কাৰণে যেতিয়া পানী নাপায় তেতিয়া এতিয়াও ভেকুলীৰ বিয়া পাতে। পৃথিৱীত এতিয়া আৰু কোনো ভেকুলীৰ বিয়া পতা নাই। ভেকুলীৰ বিয়া পাতিলে এতিয়াও বৰষুণ মিছা। বৰষুণ হবৰ সময়ত যেতিয়া বৰষুণ আহিব তেতিয়া ভেকুলীয়ে তুৰ তুৰাই। ভেকুলীয়ে তুৰ তুৰাৰ কাৰণে বৰষুণ নহয়। বৰষুণ কেনে হয়? খুব গৰমত পানী উতলাই, পথাৰৰ পানী, পুখুৰীৰ পানী, বিলৰ পানী, নদীৰ পানী, সাগৰৰ পানী, মহাসাগৰৰ পানী গৰমত উতলে পানীটো ভাপ হয়। ভাপ হ'লে ঠাণ্ডা পাতল হৈ ওপৰলৈ যায়। ওপৰলৈ গৈ থাকিলে যিমান ওপৰলৈ যাব ঠাণ্ডা লাগি লাগি গৈ থাকে। ওপৰত যেতিয়া গৈ থাকিব সেইটো ডাঠ হৈ যায়, সেইটো টাৱাৰ বুলি কয়। আপোনালোকে এৰোপ্লেনত গ'লে দেখিব যে টাৱাৰটো অনবৰতে এনেকে 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 ঘূৰি ফুৰে। সেইটো পতাকে যদি জোৰকে ঠেলা মাৰি লৈ যায়, এটা পৰ্বতত যদি খাই তললৈ নামি যায়, বৰষুণ। ভেকুলী বিয়া পাতিলে পানী গৰম হ'ব লাগে। ভেকুলী বিয়া পাতিলে পথাৰৰ পানী ভাপ হ'ব লাগে। ভেকুলী বিয়া পাতিলে ডাৱৰ হ'ব নেকি পানী গৈ? ভেকুলী বিয়া পাতিলে ডাৱৰক ঠেলি দি বতাহ বৰষুণ দিয়াব নেকি? এইবিলাক মিছা কথা। আমি এতিয়ালৈকে যি কাম কৰি আছো এইটো হ'ল অকল কনজামশ্যন বা নিজে খাবৰ কাৰণে কৰা কাম। এতিয়ালৈকে অসমীয়া জাতি প্ৰফেশ্যনেল পোৱা নাই, বজাৰৰ কাৰণে উৎপাদন নকৰে, আৰু বজাৰলৈ নোযোৱাৰ কাৰণে আমাৰ হাতত কোনো পইচা নাই। মোৰ জীৱনৰ সপোনটো হ'ল মই অসমীয়া জাতিক প্ৰফেশ্যনেল কৰিব খোজোঁ। অসমীয়া জাতিক বজাৰৰ কাৰণে বিক্ৰী কৰিব পৰাকৈ বস্তু উৎপাদন কৰাব খোজোঁ। মই সেইকাৰণে ভেকুলীৰ বিয়া নাপাতি যেনেকৈ একদম দিগবৰ তেল ওলোৱাৰ লগে লগে ডাঙৰ ডাঙৰ পাইপলাইন লগাই একদম বিহাৰৰ বানাবলৈ তেল লৈ গ'ল, এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ পৰা সৰু সৰু পাইপ লগাই প্ৰত্যেকখন পথাৰলৈ মই পানী আনিব খোজোঁ। আৰু অসমৰ প্ৰত্যেকজন মানুহক মই বছৰত 3 বাৰ 4 বাৰ 5 বাৰ খেতি কৰাব খোজোঁ। যদি এডৰা পথাৰত এজন মানুহে 3 বাৰ খেতি কৰে, তেতিয়া তেওঁ 10 বিঘা মাটি থাকিলে 10 পূৰণ 3 নিজে নিজে 30 বিঘা হ'ব। এইটো এটা মেজিক। আৰু 30 বিঘা মাটিৰ যেতিয়া এটা পৰিয়ালে খেতি কৰিব, সেয়া তৰুণ গগৈ ডাঙৰীয়াই হওক, সেয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই হওক, সেয়া প্ৰফুল্ল মহন্ত ডাঙৰীয়াই হওক, সেয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক, সেয়া গৌৰৱ গগৈ ডাঙৰীয়াই হওক, বা ভৱিষ্যতৰ আৰু যোনে যোনে মুখ্যমন্ত্ৰী হ'ব, কাৰো উৎসৱত 250 টকাৰ কাৰণে অসমীয়াই খাপ পাতিব নালাগে। উল্টাই অসমীয়াই মুখ্যমন্ত্ৰীবিলাকক ক'ব পাৰিব যে তুমি আৰু নুলুটিবা অসমৰ মানুহক, আমাৰ ঘৰত বৰা চাউল হৈছে তাৰে ব্যৱস্থা পোৱা কৰিছো। মোৰ সপোনটো হ'ল প্ৰত্যেকজন অসমীয়াক এদিন ধনী কৰিব। মোৰ সপোনটো হ'ল প্ৰত্যেকজন অসমীয়াক ব্যৱসায়িক মনোবৃত্তি কৰি তুলিম, প্ৰফেশ্যনেল। প্ৰত্যেকজন অসমীয়াই যেতিয়া পথাৰত পানী পাব, তাৰ পাছত মই এখন এখন গাঁৱত 5খন ডাঙৰ ডাঙৰ ট্ৰেক্টৰ দিব খোজোঁ। মেকানাইজেশ্যন, আধুনিক যুগৰ কৃষি কৰাব খোজোঁ। সোনকালে কাটিব পৰা মই ধানৰ বীজ দিব খোজোঁ। মই সকলো খেতিয়কৰ কাৰণে খাজনাটো ফ্ৰী কৰি দিব খোজোঁ, কাৰণ খেতিয়কে আমাক ভাত খুৱায় আৰু খেতিয়কৰ মাটিৰ কেতিয়াও খাজনা থাকে। মই খেতিয়কক অসমৰ আটাইতকৈ ধনী, সন্মানীয় আৰু আত্মসন্মান থকা মানুহক পৰিণত কৰিব খোজোঁ। 2 নম্বৰী পলিটিচিয়ানকেইটাৰ ওচৰত 250 টকাৰ বৃদ্ধ পেঞ্চন বা 1250 টকাৰ অৰুণোদয় আঁচনিৰ কাৰণে যাতে হাত পাতিব নালাগে, মই তেনেকুৱা অসমীয়া এটা জাতি এটা গঢ়িবৰ কাৰণে যুঁজ বাগৰ কৰি আছো। মোৰ সপোনটো হ'ল যে অসমৰ বজাৰখন অসমৰ মানুহৰ হাতলৈ ওলাই আহিব। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বহু দিনৰ আগত কৈছে
যে যি জাতি হাতত পথাৰ আৰু বজাৰ নাই সেই জাতিয়ে কেতিয়াও উন্নতি কৰিব নোৱাৰে। কালি অসমৰ মুখ্যমন্ত্ৰীয়ে যে কৈছে হিন্দু মাটি মুছলমানে কিনিব লাগিব, মুছলমানৰ মাটি হিন্দুৱে কিনিব নোৱাৰিব, এইটোৰ ফলত অসমীয়া মানুহৰ হাতত মাটি নৰয়। মাটি যদি ল'বলৈ হয়, অসমৰ মাটি বাহিৰৰ কোনো মানুহে কিনিব নোৱাৰিব। যেনেকৈ নাগালেণ্ডত কিনিব নোৱাৰে, যেনেকৈ মেঘালয়ত কিনিব নোৱাৰে, যেনেকৈ অৰুণাচল প্ৰদেশত মই গ'লেও কিনিব নোৱাৰো, এনেকুৱা ব্যৱস্থাৰে যেতিয়ালৈকে অসমৰ মাটি সংৰক্ষিত কৰা নহ'ব, সেই কথাটো কেতিয়াও নকয় মাত্ৰ অকল হিন্দু মুছলমানৰ কাৰণে। মই অসমীয়া মানুহৰ কাৰণে আটাইতকৈ যুঁজ কৰা মানুহ। মই কেতিয়াও বাহিৰৰ মানুহক মাটি দিয়াৰ সক্ষম নাই। কোন হওক, হিন্দু হওক, মুছলমান হওক, মাৰোৱাৰী হওক, মিয়া মানুহ হওক, কাকো মই দিয়াৰ পক্ষত নাই। যি বাহিৰৰ পৰা কাকো মই দিয়াৰ পক্ষত নাই। কিন্তু যদি এনেকে মাটি পেলাই থৈ দিয়ে, কোনেও যদি খেতি নকৰে আৰু ভগৱানৰ ওপৰত বিয়াই বা ভেকুলীৰ বিয়া পাতি যদি বৰষুণ আহিব যদি ৰৈ থাকে, তেতিয়াহ'লে এই জাতিৰ কোনো দিন কোনো ভৱিষ্যত। মই সেইকাৰণে আপোনালোকক ক'ব কৈছো যে অসমীয়া জাতি জাগিব লাগে। এইবাৰ বিৰোধী থাকিলেও এটা এমেলে যদি কেনেবাকে চৰকাৰত আহো, ডাইৰেক্টলি যদি চৰকাৰ বনাও বা চৰকাৰৰ পাৰ্ট হওঁ, একদিন যদি মই চৰকাৰত আহিবলৈ এবাৰ সুযোগ পাওঁ, তেতিয়াহ'লে মোৰ দুটা তিনিটাই চৰ্ত হ'ব চৰকাৰখনৰ। 5 বছৰৰ ভিতৰত সকলো পথাৰত পানী দিব লাগিব আৰু সকলো খেতিয়ককে বছৰত 3 বাৰ মিনিমাম খেতি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। আমাৰ উৎপাদিত বস্তুবিলাকৰ দাম দিম, মই প্ৰত্যেকজন খেতিয়কক বজাৰলৈ নিম, বজাৰৰ পৰা পইচা পোৱাৰ ব্যৱস্থা কৰিম। এই চোলাটো কিনি আনিছো মই অনলাইন আমাজন আমেৰিকাৰ কোম্পানী। আমাৰ মোদী ডাঙৰীয়া অহাৰ আগলৈকে ভাৰতবৰ্ষত কোনো বিদেশী কোম্পানীক খুচুৰা বেপাৰ ৰিটেইল চেল কৰিবলৈ দিয়া অনুমতি নাছিল। মোদী ডাঙৰীয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি বাকী চব কথা বাদ দি আমাৰ দেশৰ অৰ্থনীতিটো ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ হাতত থাকে। আমাৰ দেশত ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে এইবিলাক খুচুৰা বেপাৰত এতিয়া আৰু একো লাভ খাব নোৱাৰে। গোটেই খুচুৰা বেপাৰটো ফ্লিপকাৰ্ট বা আমাজন কোম্পানী, এই কোম্পানীবিলাকক দি দিলে, নহ'লে শ্বপিং মলবিলাকক দি দিলে। এতিয়া আৰু অসমীয়া দুখীয়া মানুহজনে গৈ সৰু দোকানখনৰ বস্তু নিকিনে, হয় অনলাইন কিনি আনে, নহ'লে শ্বপিং মলত গৈকে বজাৰ কৰে। তাৰ ফলস্বৰূপে কি হ'ল? অসমৰ চব সৰু সৰু দোকানীবিলাকৰ অৱস্থা বেয়া। বিজেপি চৰকাৰৰ দিনত ব্যৱসায় ধ্বংস শেষ। মোৰ সপোনটো হ'ল যে মই অসমৰ বজাৰখন আকৌ ঘূৰাই আনি প্ৰত্যেকজন অসমীয়াক আমাৰ বজাৰখনত কেনেকৈ যাব লাগে আৰু বজাৰলৈ গৈ কেনেকৈ পইচা পাব পাৰি তাক মই ব্যৱস্থা কৰি দিম। আৰু অসমীয়া মানুহৰ হাতলৈ যাতে পইচা আহে, ধনী হ'ব পাৰে, তাৰ কাৰণে মই সপোন ৰচনা কৰি এতিয়া আপোনাৰ ওপৰতে অসমত কৰি দিছোঁ। অসমত যদি আপুনি গাঁৱৰ মানুহক সোধে যে আপোনালোকৰ গাঁওখনৰ ডেকা ল'ৰাবিলাকে খেতি কৰাৰ পাছত উপাৰ্জন কৰিবলৈ কি কাম কৰে, গাঁৱৰ মানুহে ক'ব মিস্ত্ৰী বোলাই, নহ'লে ক'ব হাজিৰা, নহ'লে ক'ব বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড। উঠি অহা অসমৰ প্ৰজন্মটো অকল হাজিৰা কৰে আৰু চিকিউৰিটি গাৰ্ড কৰে। আৰু যদি চিকিউৰিটি গাৰ্ড আৰু হাজিৰা কৰা কামটোৱে তেওঁলোকৰ মূল কাম হয়, তেতিয়াহ'লে সেই জাতিৰ কেতিয়াও ভৱিষ্যত থাকিব। মই শপত লৈছো, যিদিনাই ক্ষমতালৈ আহিব পাৰিম, শাসনলৈ আহিব পাৰিম, চৰকাৰৰ অংশীদাৰ হম, সুযোগ পাম, মই সেইদিনাই অসমৰ গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী বোলে ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰী, আপোনালোকৰ কমিউনিটি হল হ'ব যে তাৰ এটা চুকত মই এটা মেচিন বহাই দিম। সেই মেচিনত কি হ'ব, ভীমকলৰ পৰা চেৰেলেক বনাব আৰু আমাৰ মা দেউতাবিলাকে তাত চাকৰি কৰিব। এটা ইণ্ডাষ্ট্ৰীত 50টা মানুহ যদি চাকৰি পায়, 2টা ইণ্ডাষ্ট্ৰী কৰি দিলে মোৰ গাঁওখনৰ নিবনুৱা শেষ হৈ যায়। মই অসমৰ প্ৰত্যেকখন গাঁৱত উদ্যোগ স্থাপন কৰিব খোজো আৰু অসমৰ প্ৰত্যেকগৰাকী মা দেউতা, ককাইদেউ, ভণ্টি সকলোকে মাহেকত অন্তত 30,000 দৰমহা পোৱা, এদিনত অন্তত 1000 টকা ইনকাম কৰিব পৰা এটা সকলোকে চাকৰি। মোৰ এইটো সপোন, পাৰো নে নোৱাৰো নাজানো, আপোনালোকে আশীৰ্বাদ দিলে কেতিয়াবা পাৰিমগে। নোৱাৰিলেও মই যুঁজি থাকিম, মই নোৱাৰিলেও ভৱিষ্যত প্ৰজন্মকলৈ এইটো কৰাম। আৰু এইকেইটা কাম কৰাৰ বাহিৰে বেলেগ কোনো কামৰ জৰিয়তেই এই অসমে যাতে ধনী হ'ব নোৱাৰে। মই আপোনাক গেৰাণ্টি দিছো, এইটো মই বহুত দিন আন্দোলন কৰি শিকি ঠেকি পঢ়ি মই একদম পৃথিৱীৰ ইণ্টাৰনেশ্যনেল ক্লাছেছ পঢ়ো। মই অকল অসমীয়া কিতাপ নপঢ়ো, পৃথিৱীৰ ইণ্টাৰনেশ্যনেল ক্লাছেছ পঢ়ো। মই গৈ JNU ইউনিভাৰ্চিটি, দিল্লী ইউনিভাৰ্চিটিত ৰিচাৰ্চ কৰোগে। মই গৈ কলিকতাৰ নেশ্যনেল লাইব্ৰেৰীত গৈ 2 বছৰ গৈ এনেই পঢ়িবলৈ যাওঁ। অকল মই কেনেকে অসমৰ ভৱিষ্যত বদলাব পাৰি এই কথাটোকে চিন্তা কৰোঁ।